হেল্ল' এভৰিৱান, স্বাগতম মোৰ অনতি ভিডিঅ'লৈ। আমাৰ যি NCERT চিৰিজ চলি আছিলে তাৰে আমি ক্লাছ 6ৰ হিষ্ট্ৰী অলৰেডি 3টা চেপ্টাৰ কমপ্লিট কৰিলোঁ আৰু আজি 4th চেপ্টাৰটো মই লৈছোঁ। তো 4th চেপ্টাৰটো আছিলে যে হোৱাট বুকছ এণ্ড বৰিয়েলছ টেলছ আছ। তো আমাৰ কি কয় কিতাপ বা যি আমাৰ বৰিয়েলছবিলাক আছিলে তো সেইবিলাকে কি কয়। তো গোটেই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি মই ইয়াতে ক'ম বাৰু। তো ইয়াতে আমাৰ যি আছে আমাৰ যি আৰ্লিয়েষ্ট মানে যুগ আছিলে, এনচিয়েণ্ট যিখিনি আমাৰ এৰা আছিলে সেইখিনিত আমাৰ এনচিয়েণ্ট এৰাৰ পিছত আমাৰ কি এৰা আহিব, বেদিক পিৰিয়ড আহিব। তো বেদিক পিৰিয়ড আমাৰ কি আছিলে, দুটা ভাগত ভাগ কৰিছিলে বেদিক পিৰিয়ডত, আৰ্লি বেদিক পিৰিয়ড আৰু লেটাৰ বেদিক পিৰিয়ড। তো আৰ্লি বেদিক পিৰিয়ডত আমাৰ বেদা কেই প্ৰকাৰৰ হয় সেইটো আপোনালোকে নিশ্চয় জানে যে আমাৰ চাৰিখন বেদ আছে, ঋগ্বেদ, সামবেদ, য়াজুৰ্বেদ আৰু আছিলে অথৰ্ববেদ। এই চাৰিখন বেদ হয়। তো যি আমাৰ ঋগ্বেদ আছে তো সেই ঋগ্বেদটোক আমাৰ কি বেদ, কোনখিনি পিৰিয়ড বুলি কয়, আৰ্লিয়েষ্ট বেদিক পিৰিয়ড বুলি কয়। আৰু এই তিনিখন যি বেদ আছে সেইখিনিক লেটাৰ বেদিক পিৰিয়ড বুলি কয়। তো এইখন বেদ হৈছে আমাৰ অল্ডেষ্ট বেদ। তো অল্ডেষ্ট বেদ ইজ ঋগ্বেদ। কম্প'জ কেতিয়া কৰা হৈছিলে 3500 ইয়াৰ্ছ এগো। তো এই বেদ পিৰিয়ডখিনি আমাৰ কি হয়, আৰ্লিয়াৰ বেদিক পিৰিয়ডত পৰে। দেন আহিলে আমাৰ ঋগ্বেদৰ বিষয়ে আমি পঢ়োঁ এতিয়া কি আছে ইম্পৰ্টেণ্ট হয় মানে এই কুৱেশ্যন এনেও ইম্পৰ্টেণ্ট আমাৰ নৰ্মেল কম্পিটিটিভ এক্সামবিলাকৰ কাৰণেও। সেইকাৰণে আমাৰ কি হয় NCERT বা SCERT যি কিতাপবোৰ আছে সেইবোৰ পঢ়িব লাগে। এনেও নৰ্মেলি এইটো এনেকুৱা নহয় যে আপোনালোকৰ চিটেটৰ কাৰণে পঢ়ি আছে, নৰ্মেল জেনেৰেল নলেজৰ কাৰণেও আপোনালোকে এইখিনি সুবিধা হ'ব। ঋগ্বেদৰ আমাৰ কিমান হাইমছ আছে, যে মোৰ দেন 1000 হাইমছ আছে। তো কল চুক্তা, তো এই হাইমছৰ কি বুলি কয়, চুক্তা, যাৰ মিনিং হৈছে ৱেল ছেইড। তো এই লাইনটো মনত ৰাখিব যে মোৰ দেন 1000 হাইমছ এণ্ড কি বুলি কয়, চুক্তা বুলি কয় বা ৱেল ছেইড বুলিও কয়। দিজ হাইমছ আৰ ইন প্ৰিচাইজ অফ ভেৰিয়াছ গডছ এণ্ড গডেছ। 3 গডছ আৰ স্পেচিয়েলি ইম্পৰ্টেণ্ট, অগ্নি, ইন্দ্ৰ আৰু কোন আছে, সমা। তো অগ্নিক কি বুলি কয়, ফায়াৰৰ গড বুলি কয়, যি জুই, অগ্নি। তাৰপিছত ইন্দ্ৰ কিহৰ গড বুলি কয়, ৱাৰিয়াৰ গড। আৰু সমা কি বুলি কয়, প্লেণ্ট ফৰ হুইচ এ স্পেচিয়েল ড্ৰিংক ৱাজ প্ৰিপেয়াৰ। এটা প্লেণ্ট আছে য'ৰ পৰা আমাৰ এটা স্পেচিয়েল ড্ৰিংক প্ৰিপেয়াৰ কৰা হয়, সেইজন গড কোন হয়, সমা। তো মনত ৰাখিলে হ'ল আমাৰ ঋগ্বেদত কোনকেইজন গডৰ কথা উল্লেখ কৰা হৈছে, অগ্নি, ইন্দ্ৰ আৰু সমা। তো লগতে এই মিনিংকেইটাও মানে কোনটো গডৰ কোনটো প্ৰকাৰ হয় সেইটো মনত ৰাখিব। দিছ হাইমছ ৱেৰ কম্প'জ বাই সাগাছ ঋষি। তো এই হাইমছবিলাক কোনে কম্প'জ কৰিছিলে, সাগাছ। সাগাছ কোন আছিলে, ঋষি বুলি কোৱা হৈছিলে। তো মনত ৰাখিলে হ'ল প্ৰিচাইজ থট ষ্টুডেণ্টছ টু ৰিচাইট এণ্ড মেমৰাইজ each syllable, word and sentence, bite to bite, with great care. Most of the hymns were composed, taught and learned by men. A few were composed by women. The Rig Veda is old or Vedic Sanskrit, which is different from the Sanskrit you learn in this school this day. মানে ইয়াতে কি কৈছে যে মানে এই যিবিলাক মানে ইয়াতে ঋগ্বেদৰ হেৰিবোৰ আছিলে, হাইমছবোৰ আছিলে, তো এইবোৰ ৰিচাইট কম্প'জ কোনে কৰিছিলে অলৰেডি ক'লোঁ। তো কোনে মানে হেৰিবোৰ কৰিছিলে, ৰিচাইট কৰিছিলে আৰু মেমৰাইজ কৰিছিলে, প্ৰিচেছসকল মানে যিবিলাক পুৰোহিত আছিলে তেওঁলোক। আৰু স্পেচিয়েলি মেন যিবিলাক পুৰুষ আছিলে তেওঁলোকেহে মানে এইবোৰ কম্প'জ কৰিছিলে আৰু লাৰ্ণ আৰু কোনে কাৰ দ্বাৰা মানে সেই কৰা হৈছিলে, লাৰ্ণ কৰা হৈছিলে, পুৰুষৰ দ্বাৰাই। তো এইখিনি মনত ৰাখিব। আৰু এই যি ঋগ্বেদ আছিলে আমাৰ সংস্কৃত লেংগুৱেজত লিখা হোৱা আছিলে, তো বেদিক সংস্কৃত বুলি কৈছে। দেন আহিলে সংস্কৃত এণ্ড আদাৰ লেংগুৱেজ। তো ইয়াতে সংস্কৃত আৰু আদাৰ লেংগুৱেজৰ কথা আছে যে কোনটো লেংগুৱেজৰ পৰা কোনটো ফেমিলিৰ হয়। সংস্কৃত ইজ এ পাৰ্ট অফ ফেমিলি অফ লেংগুৱেজেছ ন'ন এজ ইণ্ডো ইউৰোপিয়ান। তো সংস্কৃত কোনটো ফেমিলিৰ লেংগুৱেজ হয়, ইণ্ডো ইউৰোপিয়ান, একদম ইম্পৰ্টেণ্ট হয়। তো চাম ইণ্ডিয়ান লেংগুৱেজেছ চাচ এজ এছমিছ, গুজৰাটী, হিন্দী, কাশ্মীৰী এণ্ড সিন্ধি। তো এইকেইটা কোনটো লেংগুৱেজৰ হয়, আৰু এটা আছে নহয়, এছিয়ানছ লেংগুৱেজ। এইখিনি হ'ল Asian languages such as Persian and many European languages such as English, France, German, Greek, Italian and Spanish belong to this family. তো এই যিমানখিনি লেংগুৱেজৰ কথা ক'লোঁ মই, এইখিনি কোনটো ফেমিলি বুলি ক'লে, ইণ্ডো ইউৰোপিয়ান। তো মনত ৰাখিব এইখিনি আমাৰ লেংগুৱেজ হ'ল আমাৰ যিখিনি ইণ্ডিয়ান লেংগুৱেজ আছে। তাৰপিছত এছিয়ান কিছুমান লেংগুৱেজ আছে, যেনেকৈ ধৰক পাৰ্চিয়ান হওক, ইউৰোপিয়ান লেংগুৱেজ হওক। তো আৰু যেনেকৈ ধৰক পাৰ্চিয়ান আৰু ইউৰোপিয়ান লেংগুৱেজৰ ভিতৰত কোনবিলাক আহে, ইংলিছ, ফ্ৰান্স, জাৰ্মান, গ্ৰীক, ইটালিয়ান, স্পেনিছ। এইকেইটা ভাষা কি হয়, আমাৰ ইণ্ডো ইউৰোপিয়ান ফেমিলিৰ হয় একদম। আৰু এইকেইটা যিকেইটা ওপৰত আছে এইকেইটা আমাৰ ইণ্ডিয়াৰ মানে ইণ্ডিয়ান লেংগুৱেজ হয়, আমাৰ ইণ্ডিয়াত পোৱা লেংগুৱেজ। আৰু বাকীকেইটা হৈছে পাৰ্চিয়ান এণ্ড ইউৰোপিয়ান লেংগুৱেজ। তাৰপিছত আহিলে আৰু কেইটামান আমাৰ আদাৰ লেংগুৱেজ আছে ডিফাৰেণ্ট ফেমিলিৰ, যিকেইটা আছে আমাৰ নৰ্থ ইষ্ট বিলং টু তিব্বেটিয়ান বৰ্মান। আমাৰ যি নৰ্থ ইষ্টৰ অনলি আমাৰ কি অসমৰ যি আছামিজ লেংগুৱেজ আছে সেইটো আমাৰ ইণ্ডো ইউৰোপিয়ান হয়। বাকী আমাৰ যি নৰ্থ ইষ্টৰ আদাৰ লেংগুৱেজ আছে সেইখিনি তিব্বেতীয় বৰ্মানৰ ফেমিলিৰ হয়, যেনে তামিল, তেলেগু, কানাডা এণ্ড মালায়াম বিলং টু
সৰি এইকেইটা ভাষা আমাৰ দ্ৰাবিডিয়ান ফেমিলিৰ হয়। কিন্তু তামিল যিখিনি আমাৰ চাউথৰ ফালে কোৱা হয়, তামিল, তেলেগু, কানাডা, মালায়াম, সেইখিনি দ্ৰাবিডিয়ান ফেমিলিৰ হয়। আৰু নৰ্থ ইষ্টৰ যিখিনি লেংগুৱেজ আছে সেইখিনি এক্সেপ্ট আমাৰ কি হয় এছামিছৰ বাহিৰে আমাৰ কি হয় বাকী যিখিনি ভাষা আছে সেইখিনি তিব্বেত আমাৰ যি বৰ্মান ফেমিলিত আছে সেইটো ফেমিলিৰ হয়। তাৰপিছত আহিলে যে আমাৰ লেংগুৱেজেছ স্পকেন ইন ঝাৰখণ্ড এণ্ড পাৰ্ট অফ চেণ্ট্ৰেল ইণ্ডিয়া বিলং টু অষ্ট্ৰ এছিয়াটিক ফেমিলি। তো ঝাৰখণ্ডৰ যি ভাষা আছে তো সেইটো কিহৰ হয় অষ্ট্ৰ এছিয়াটিক ফেমিলিৰ হয়। তো এইকেইটা ইম্পৰ্টেণ্ট হয়, ইণ্ডো ইউৰোপিয়ান, তাৰপিছত তিব্বেতীয় বৰ্মান আৰু আপোনাৰ দ্ৰাবিডিয়ান আৰু এছিয়াটিক ফেমিলি। কেতিয়াবা মিলোৱা আহি যায় এনেকুৱা কুৱেশ্যন। দেন আহিলে আমাৰ যে দ্য ঋগবেদ, the book we use are written and printed. The Rigved was recited and heard rather than read. It was written down several centuries after it was first composed and printed less than 200 years ago. তাৰপিছত আমাৰ কি ক'লে এই ঋগবেদ আমাৰ কি হয় মানে যি আমাৰ মানে পঢ়াতকৈ আমাৰ কি কৰে ঋগবেদটো ৰিচাইট কৰে। তো ৰিচাইট কৰাত বেছি ইম্পৰ্টেণ্ট মানে তেতিয়াৰ দিনত মানে ৰিচাইট কৰিছিলে পঢ়াতকৈ ৰিড ৰাদাৰ দেন কি কৈছে ৰিচাইটেড এণ্ড হাৰ্ড মানে শুনা ৰিচাইট কৰিছিলে আৰু কি কৰিছিলে শুনিছিলে মানে নিজে পঢ়াতকৈ। আৰু এই যি ঋগবেদ আছিলে এইটো আমাৰ কি হৈছিলে ফাৰ্ষ্ট মানে যিটো কম্প'জ কৰিছিলে তাৰ বহুত পিছতহে মানে কি লিখা হৈছিলে প্ৰিণ্ট কৰা হৈছিলে। The how historians study the Rigved. তো কেনেকৈ হিষ্টৰিয়ানসকলে ঋগবেদ ষ্টাডি কৰিছিলে। Historians like archaeologists find out about the past, but it additions to material remains they examine written sources as well. Let us see. Some of the hymns in the Rigved are in the form of dialogues. This is part of one such hymns, a dialogue between a Shak named Vishwamitra and two rivers, Bias and Satluj, that were worshipped as goddess. মানে আমাৰ এটা কি ঋগবেদত বিশ্বমিত্ৰৰ কথা উল্লেখ কৰা হৈছে আৰু এই বিশ্বমিত্ৰৰ লগতে আৰু কি দুটা ৰিভাৰৰ কথা উল্লেখ কৰা হৈছে বিয়াছ এণ্ড চাটলেজ, যাক মানে গডেজ বুলি মানে উল্লেখ কৰা হৈছে। তো এই বস্তুখিনি আমি তলত এইটো আছে এই পাৰ্টটোত আমি পঢ়িবলৈ পাম। তো এইখিনি ঋগবেদৰ সময়ত ঋগবেদৰ এইখিনি যি আছে এইখিনি পিকচাৰ দিয়া আছে, এইখিনি চাইডত আপোনালোকে পঢ়ি ল'ব কি লিখা আছে। বিশ্বমিত্ৰ আৰু ৰিভাৰৰ কথা আছে যিটো আমাৰ ঋগবেদত উল্লেখ কৰা আছে, এইখিনি বিশেষকৈ গায়ত্ৰী মন্ত্ৰত উল্লেখ কৰা আছে। যি মানে বিশ্বমিত্ৰই কি কৈছিলে অ' ৰিভাৰ কাম ডাউন ফ্ৰম দ্য মাউণ্টেইনছ লাইক টু ছুইফ্ট হৰ্চেছ লাইক টু চাইনিং কাউচ ডেট লিক ডিয়াৰ ক্লেপছ। মানে এইখিনি আপোনালোকে নিজে পঢ়ি ল'ব, মই চৰকে বুজাই দিছোঁ কি মানে কৰিছে। তো বিশ্বমিত্ৰই কি কৰিছে ইয়াতে কাৰ কথা কৈছে স্পেচিয়েলি চাটলেজ আৰু বিয়াজৰ কথা কৈছে ৰিভাৰ। তো ক'ৰ পৰা মাউণ্টেইনৰ পৰা বৈ আহিছে আৰু কেনেকৈ বৈ আহিছে মানে ছুইফ্ট হৰ্চ আৰু চাইনিং কাউৰ দৰে। তো তেওঁলোক কোন দুটা চাটলেজ আৰু বিয়াজক মানে কোন দুটা এনিমেলৰ লগত কম্পেয়াৰ কৰিছে কাউ আৰু হৰ্চ, আৰু কেনেকৈ কৰিছে ছুইফ্ট হৰ্চেছ এণ্ড চাইনিং কাউচ। আৰু আপোনাৰ এই যি তুলনা কৰিছে এইটো কাৰ লগত তুলনা দেৱীৰ লগত তুলনা কৰিছে আৰু লগতে কি কৰিছে ইন্দ্ৰৰ যি শক্তি ইন্দ্ৰৰ লগত যি শক্তি মানে ইন্দ্ৰৰ যেনেকুৱা শক্তি সেই শক্তিৰ লগত তুলনা কৰিছে। এইখিনি আপুনি এটা তলত পঢ়িলে গম পাব। তাৰপিছত আপোনাৰ আৰু কি আছে এইখিনি কথা আছে ইয়াতে চাওক দ্য বাৰ্থ দ্য পাৱাৰ অফ ইন্দ্ৰ। তো ইন্দ্ৰৰ যি পাৱাৰ আছে তেনেকুৱা ধৰণৰ পাৱাৰৰ লগত কম্পেয়াৰ কৰিছে। তাৰপিছত আপোনাৰ দ্য ৰিভাৰ্ছ, এইখিনি আপোনালোকে নিজে পঢ়িলে গম পাব। এইখিনি কথাই লিখা আছে মই যিখিনি শ্বৰ্টকৈ ক'লোঁ। তো এইখিনি কথা এতিয়া লিখা আছে হিষ্টৰিয়ানৰ এইখিনি আপোনালোকে পঢ়ি চাব তেতিয়াহ'লে গম পাব। আৰু লগতে কি আছে আৰু কোন দুটা আৰু মানে ৰিভাৰৰ কথা উল্লেখ কৰিছে আদাৰ ৰিভাৰ স্পেচিয়েলি ইণ্ডাছ এণ্ড ইটছ আদাৰ ট্ৰিবিউটাৰিজ। ইণ্ডাছ আৰু ইণ্ডাছৰ যি ট্ৰিবিউটাৰিজ হয় তাৰ কথা উল্লেখ কৰা আছে। আৰু লগতে কোনটো সৰস্বতীৰ কথা উল্লেখ কৰা আছে, অলছ' হাইমছত উল্লেখ কৰা আছে। লগতে আৰু কোন দুটা গংগা এণ্ড য়মুনাৰ কথা লিখা আছে। আৰু গংগা আৰু য়মুনাৰ কথা কেইবাৰ মেনশ্যন কৰা হৈছে, মাত্ৰ এবাৰেই মেনশ্যন কৰা হৈছে। তো এইখিনি মনত ৰাখিলে হ'ল। ঋগবেদত কি কাৰ কথা উল্লেখ কৰা হৈছে ফাৰ্ষ্ট বিয়াছ এণ্ড চাটলেজ। তো বিয়াছ আৰু চাটলেজক কোনে পূজা কৰাৰ কথা কৈছে বিশ্বমিত্ৰই। তাৰপিছত আমাৰ আদাৰ্ছ ৰিভাৰ কোন আছিলে ইণ্ডাছ আৰু ইয়াৰ ট্ৰিবিউটাৰিজসকল, আৰু লগতে কি সৰস্বতী। এইটো সৰস্বতী আহি আছে সৰস্বতী হয়। তাৰপিছত লগতে গংগা আৰু য়মুনাৰ কথা উল্লেখ কৰা আছে, কিন্তু গংগা আৰু য়মুনা কেইবাৰ মেনশ্যন কৰা হৈছে অনলি ওৱান্স টাইম। তো এইখিনি মনত ৰাখিলে হ'ল। তো ইয়াৰ পিছত ইয়াতে লিখা আছে যে ঋগবেদ যি পেয়াৰ্ছবোৰ আছিলে তো সেই পেয়াৰ্ছবোৰ কাৰ ওপৰত লিখা হৈছিলে কেটেল চিলড্ৰেন এণ্ড হৰ্চেছ। আৰু এই চিলড্ৰেন যে আছিলে তাৰে ভিতৰত কি স্পেচিয়েলি চন্স যিবিলাক পুত্ৰ আছিলে তেওঁলোকৰ ওপৰত লিখা হৈছিলে। তো হৰ্চবিলাক কিহৰ ওপৰত ব্যৱহাৰ কৰা হৈছিলে যে বেটেলছ কিছুমান যুদ্ধৰ ওপৰত মানে ব্যৱহাৰ কৰা হৈছিলে। আৰু মানে কেপচাৰ্ছ কিহক এই যুদ্ধ কিহৰ ওপৰত কেপচাৰ হৈছিলে কেটেল কেপচাৰ্ছ কৰাৰ কাৰণে যুদ্ধ কৰা হৈছিলে। তো বেটেল অলছ' ফ'কড ফৰ লেণ্ড কিছুমান লেণ্ডৰ কাৰণে কৰা হৈছিলে। তো ইম্পৰ্টেণ্ট কিছুমান পেচাৰ্ছৰ কাৰণে কৰা হৈছিলে, কিছুমান গ্ৰ'য়িং হেল্ডি ক্ৰপছৰ কাৰণে কৰা হৈছিলে। আৰু লগতে ইয়াতে আছে কিছুমান প্ৰাণীৰ কাৰণে চাম বেটেলছ ফৰ ৱাটাৰ এণ্ড টু কেপচাৰ্ছ পিপল। তো এইখিনি মনত ৰাখিলে হ'ল। অফ চাম অফ দ্য ৱেল্থ ডেট ৱাজ অফটেইন ৱাজ কিপ্ড বাই দ্য লেণ্ডাৰ্ছ
তো ইয়াতে কি আছিলে কিছুমান মানে কি মানে তো কিছুমান ৱেল্থ কিছুমান টকা কিছুমান মানে পোৱা হৈছিলে মানে তাতে তো তাতে সেইসমূহ কি কৰিছিলে কিছুমান লেণ্ডাৰ্ছবিলাকক ভগাই দিছিলে আৰু কিছুমান প্ৰিষ্ট মানে পুৰোহিত কিছুমানক ভগাই দিয়া আছিলে আৰু যিবিলাক ৰৈ গৈছিলে তো সেইবোৰ কি মানুহৰ মাজত ভগাই দিয়া আছিলে এমংগেজ দ্য ডিষ্ট্ৰিবিউটেড এমংগেজ দ্য পিপল তো যিবিলাক মানে ৱেল্থ মানে লাভ কৰা হৈছিলে তো চাম ৱেল্থ ৱাজ ইউজ ফৰ দ্য পাৰফৰ্ম কিছুমান যজ্ঞৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে আৰু কিছুমান কি হৈছিলে মানে যিবিলাক মানে ছেক্ৰিফাইচেছ ইন দ্য অফাৰিং ৱেৰ মেড ইন টু দ্য ফায়াৰ মানে অগ্নিত অৰ্পণ কৰা হৈছিলে তো এই অগ্নিত যি অৰ্পণ কৰা হৈছিলে সেই মানে কিছুমান ৱেল্থ আৰু কি অগ্নিত অৰ্পণ কৰা হৈছিলে আৰু এই যি অগ্নিক অৰ্পণ কৰা হৈছিলে সেইবোৰ কাৰ নামত আছিলে গড আৰু গডেছৰ কাৰণে আছিলে তো এই অফাৰিং যি অফাৰ কৰিছিলে সেইবোৰ কি আছিলে ঘি গ্ৰেইন বা চাম ইন কেচেছ অফ এনিমেল এনেকুৱা ধৰণৰ বস্তুবোৰ কি কৰিছিলে অগ্নিত মানে দেৱীক অৰ্পণ কৰা হৈছিলে তো এইখিনি বস্তু ঋগ্বেদত উল্লেখ কৰা আছে বা প্ৰেয়াৰ্ছবিলাকত উল্লেখ কৰা আছে তো most men took part ইন দিছ ৱাৰ যিবিলাক যুদ্ধ কৰা হৈছিলে সেই যুদ্ধবিলাকত কি স্পেচিয়েলি পুৰুষসকলেহে কৰিছিলে মানে এই বস্তুটো লিখা আছিলে তো মানে যিবিলাক আৰ্মি আছিলে তো সেই আৰ্মিৰ ব্যৱহাৰ ইমান নাছিলে ব্যৱহাৰ কৰা নাছিলে কিছুমান ধৰক এছেম্বলিৰ কাৰণে কি কৰিছিলে মানে সাধাৰণ মানুহক মাতা হৈছিলে আৰু ডিছকাছ কৰা হৈছিলে মানে যুদ্ধ বা কিছুমান ধৰক শান্তিৰ কাৰণে সেইবোৰ মেটাৰ্ছবিলাক মানে ডিছকাছ কৰা হৈছিলে দেৰ অলছ' ক্ল'জ শ্ব'জ লিডাৰ্ছ হু ৱেৰ অফেন ব্ৰেভ এণ্ড স্কিলফুল ৱাৰিজ তো এইবিলাক কাক মানে হেৰি কৰিছিলে যিবিলাক মানে ধৰক স্কিলফুল থাকে বা সাহসী হয় তেওঁলোক মানুহকে চুজ কৰা হৈছিলে তো এইবোৰ কথা ইয়াতে লিখা আছে মানে কেটেলছ হৰ্চ এণ্ড চেৰিয়টৰ্ছ তো এইখিনি কথা আছে দেন আহিলে যে ৱৰ্ডছ টু ডেছক্ৰাইব পিপল there are several ways of describing people in terms of the work they do, the language they speak, and the place they belong to, their family, their communities, and cultural practices. Some of the word used to describe the people found in the Rig Veda. There are two groups who are described in terms of their work. The priest, sometimes the called Brahmins who perform various rituals and rajas মানে ঋগ্বেদত কি দুটা গ্ৰুপ উল্লেখ কৰা হৈছিলে তাৰে এটা গ্ৰুপ কি আছিলে প্ৰিষ্ট যাক মানে ব্ৰাহ্মিনছ বুলি কোৱা হৈছিলে আৰু সেই ব্ৰাহ্মিনছসকলে কি মানে পাৰফৰ্ম কৰিছিলে ৰিচুৱেলছবিলাক পাৰফৰ্ম কৰিছিলে আৰু ৰাজাছ যি আছিলে সেই ৰাজাছৰ সেইটো পাৰফৰ্ম কৰা হৈছিলে These rajas were not like the ones you will be learning about later. They did not have capital cities, palace, or armies, nor did they collect tax. Generally, sons did not automatically succeed father as Raja. তো এইখিনি কি কৈছে আমি বুজি লওঁ যি নৰ্মেল পিপল আছিলে পিপল বা কমিউনিটি তাক দুটা মানে ৱৰ্ডত ডেছক্ৰাইব কৰা হৈছিলে তাৰে এটা ৱৰ্ড আছিলে জন আৰু আনটো ৱৰ্ড আছিলে বিশ বা জন বুলি কোৱা হৈছিলে তো যিটো ৱৰ্ড আছিলে জন যিটো ৱৰ্ড আছিলে সেইটো হিন্দী বা আদাৰ লেংগুৱেজতো মানে কোৱা হয় তো বা জন তো শব্দটো যিটো আছে সেইটো বৈশ্য শব্দৰ পৰা বৈশ্যটো কি কাৰ পৰা আহিছে বৈশ্য কামছ ফ্ৰম বিশৰ পৰা বৈশ্য শব্দটো আহিছে তো বা জনৰ মানে এনেকুৱা বিভিন্ন ধৰণৰ মানে আছিলে ছেভাৰেল বা জনৰ মেনশ্যন কৰা হৈছিলে যেনেকৈ ধৰা এতিয়া তিনিটা মেনশ্যন কৰা হৈছে পুৰু আছে তাৰপিছত ভাৰত আছে আৰু ইয়াদো আছে তো পুৰুজনা বা ভাৰতজনা বা বা ইয়াদোজনা বা বুলি কোৱা হয় তাৰপাছত আহিলে ডু ইউ এনি অফ দিছ নেম চাউণ্ড ফেমিলিয়াৰ তো চামটাইম আমাৰ কি হয় যিবিলাক কম্প'জ মানে চামটাইমছ পিপল হু কম্প'জ দ্য হাইমছ ডেছক্ৰাইব দেমছেলছ এজ আৰিয়ান এণ্ড কল দিয়াৰ অপনেণ্টছ দাচাছ বা দাচায়ুজ বুলি কোৱা হৈছিলে তো দিছ ৱেৰ পিপল হু ডিড নট পাৰফৰ্ম ছেক্ৰিফাইচেছ এণ্ড প্ৰবেবলি স্পক ডিফাৰেণ্ট লেংগুৱেজেছ লেটাৰ দ্য ট্ৰাম্প দাচা এণ্ড দ্য ফেমিনাইন দাচী যিবিলাক ফিমেল আছিলে ফিমেলক দাচী বুলি কৈছিলে কাম টু মিন চেল্ফ মানে গম পাইছে যিবিলাক মানে ধৰক মানে চেল্ফ আমি লিখা থাকিব পাৰোঁ চেল্ফ ৱেৰ ওমেন এণ্ড মেন হু ৱেৰ অফেন কেপচাৰ্ছ ইন ৱাৰ দে ৱেৰ ট্ৰিটেড এজ দ্য প্ৰপাৰ্টি অফ দেয়াৰ ওনাৰ্ছ হু কুড মেক দেম whatever work they wanted. While the Rigveda was being composed in the northwest of the subcontinent, there were other development elsewhere. তো এইখিনি কি ক'লে আমাৰ একদম চিম্পল কথা তো ইয়াতে কি কৈছে চামটাইমছ দ্য পিপল হু কম্প'জ হাইমছ যে মানে কেতিয়াবা কি হয় কিছুমান পিপলে কি কৰিছিলে হাইমছ কিছুমান মানে কম্প'জ কৰিছিলে যাক ডেছক্ৰাইব কি কৰিছিলে নিজকে আৰিয়ানছ বুলি ডেছক্ৰাইব কৰিছিলে আৰু তেওঁলোকক কি বুলি জনা যায় দাচাজ বুলি বা দাচায়ু বুলি জনা যায় তো ইয়াৰে যিসকল মানে পিছলৈকে কি হয় লেটাৰ দ্য ট্ৰান্স দাচা তো দাচা বুলি কোৱা হৈছিলে আৰু যি ফিমেল আছিলে তেওঁলোকক দাচী বুলি কোৱা হৈছিলে তেওঁলোকে প্ৰবেবলি স্পক ডিফাৰেণ্ট লেংগুৱেজত তেওঁলোকে ডিফাৰেণ্ট কিছুমান লেংগুৱেজ কৈছিলে আৰু এই যি দাচা বা দাচী তাৰে মিনিং হৈছে স্লেভ তো এইখিনি বস্তু মনত ৰাখিলে হ'ল দেন আমাৰ আহিলে মেগালিটছৰ বিষয়ে ইয়াতে আহিলে মেগালিটছ বহুত ইম্পৰ্টেণ্ট হয় তো মেগালিটছ আমাৰ ইয়াতে পিকচাৰ দি দিছে মেগালিটছ এটা বাৰিয়েল চাইট হয় যি মানে মৃত্যুৰ পিছত যি ডেড বডি হয় তো ইয়াতে মানে দফনাই হয় মানে যি সৎকাৰ কৰা হয় তো দ্য ষ্টোনছ বোল্ডাৰ্ছ আৰ ন'ন এজ
megaliths. The deer were carefully arranged by people and were used to mark burial sites. The practices of erecting megaliths begins about 3,000 years ago and was prevalent throughout the Deccan, South India, in the northeast and Kashmir. তো কোনটো জেগাত পোৱা গৈছিলে ডেকান, সাউথ ইণ্ডিয়া আৰু নৰ্থ ইষ্ট আৰু কাশ্মীৰ। তো এইখিনি জেগাত আমাৰ কি পোৱা গৈছিলে বাৰিয়েল চাইট কিছুমান পোৱা গৈছিলে আৰু লগতে এইটো মেগালিথছ কিমান ইয়াৰ্ছ আগত হৈছিলে 3,000 years ago। তো ইয়াতে কিছুমান মাৰ্ক কৰিবৰ কাৰণে কি কৰা হৈছিলে বোল্ডাৰ ষ্ট'ন বোল্ডাৰেৰে মানে কি হৈছিলে মানে বাউণ্ডাৰী কৰা হৈছিলে। তো ইয়াতে দেখিছে এই ডাঙৰ ডাঙৰকৈ এনেকৈ ষ্ট'নেৰে বোল্ডাৰ ডাঙৰ ডাঙৰকৈ এনেকৈ বনোৱা হৈছিলে। তাৰপিছত আমাৰ আহিলে চাম ইম্পৰ্টেণ্ট মেগালিথ চাইটছ আৰু চোন। তো মেপত দিয়া হৈছিলে, মেপত চাই ল'লে হ'ল আপোনালোকে মানে কিছুমান চাইট মেগালিথ চাইটবিলাক। তো হোৱাইল চাম মেগালিথছ can be seen on the surface under other megaliths burial sites are often underground. So sometimes archaeologists find a circle of stones boulders or a single large stones standing on the ground. These are the only indications that there are burial beneath. তো ইয়াতে কি কৈছে মানে এটা ইম্পৰ্টেণ্ট কি হয় মানে ইয়াতে মেগালিথৰ যি মানে ৰখা হৈছিলে ইয়াৰে কিছুমান মানে বাৰিয়েল চাইট কিছুমান কি হয় মানে আণ্ডাৰগ্ৰাউণ্ড মানে তলতো পোৱা গৈছিলে, মাটিৰ তলতো পোৱা গৈছিলে আৰু কিছুমান ছাৰ্ফেচতো পোৱা গৈছিলে। তো এইটো মনত ৰাখিব যে এবাভ দ্য গ্ৰাউণ্ড এণ্ড চাম মেগালিথ অলছ' আণ্ডাৰ দ্য গ্ৰাউণ্ড। তো ভিতৰৰ তলতো পোৱা গৈছিলে আৰু ওপৰতো পোৱা গৈছিলে। আৰু ইয়াৰ লগতে আৰু কি আছিলে যে চাৰ্কল অফ দ্য ষ্ট'নছ বোল্ডাৰ্ছ মানে চাৰ্কল এইটো দেখিছে এইটো। তো চাৰ্কল হিচাপতো এনেকৈ বোল্ডাৰেৰে মানে মাৰ্ক কৰা হৈছিলে আৰু লগতে কেতিয়াবা কিছুমান ছাইডত কি পোৱা গৈছিলে ছিংগল লাৰ্জ ষ্ট'ন। তো ছিংগল লাৰ্জ ষ্ট'নেৰেও কি কৰা হৈছিলে মাৰ্ক কৰা হৈছিলে। তো এইখিনি মনত ৰাখিব একদম ইম্পৰ্টেণ্ট হয়। দেন আহিলে যে অল দিজ বাৰিয়েলছ হেভ চাম কমন ফিচাৰ্ছ। তো মানে এই যিবিলাক বাৰিয়েল চাইট আছিলে তো তাতে কিছুমান মানে কমন ফিচাৰ্ছ দেখিবলৈ পোৱা গৈছিলে। যেনেকৈ ধৰক ডেড বডিৰ লগত কিছুমান পট পোৱা গৈছিলে, কিছুমান অৰ্নামেণ্টছ পোৱা গৈছিলে, কিছুমান ধৰক মানে জীৱ জন্তুৰ মানে হাড় পোৱা গৈছিলে। তো ইয়াতো তেনেকুৱাকৈ পোৱা গৈছিলে। তো ইয়াতে পট পোৱা গৈছিলে এটা, যিটো পটৰ মানে আছিলে ব্লেক এণ্ড ৰেড ৱেৰ পট পোৱা গৈছিলে। আমি বেদিক এৰিয়াটো পাইছিলোঁ আৰু আমাৰ ইণ্ডাছ চিভিলাইজেশ্যনৰ পিৰিয়ডতো পোৱা গৈছিলোঁ। তো সেইটো মোক ক'ব যে কেনেকুৱা ধৰণৰ আছিলে পট। তো এইটো আমাৰ কি হয় ইনাম গাঁৱত কি ধৰণৰ পোৱা গৈছিলে ব্লেক এণ্ড ৰেড ৱেৰ। তাৰপিছত আমাৰ আহিলে যে মানে ইয়াতে কিছুমান ৱেপনছ পোৱা গৈছিলে যিবিলাক আইৰণৰ আছিলে। চামটাইমছ স্কেলেটনছ অফ হৰ্চেছ, তো ঘোঁৰাৰ স্কেলেটন পোৱা গৈছিলে, অৰ্নামেণ্ট কিছুমান পোৱা গৈছিলে ষ্ট'ন আৰু গল্ডৰ। তো এইখিনি মনত ৰাখিলে হ'ল। দেন আহিলে যে ফাইণ্ডিং আউট এবাউট ছ'চিয়েল ডিফাৰেঞ্চেছ। তো ছ'চিয়েল কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ আছিলে। Found object skeleton probably belong to the dead persons. Sometimes major objects are found in grave than in another. তাৰপিছত ব্ৰহ্মগিৰি এটা ছাইড আছিলে য'ত কি পোৱা গৈছিলে আপোনাৰ ওৱান স্কেলেটন ৱাজ বাৰিড উইথ 33 গ'ল্ড বিডছ। মানে কি এনেকুৱা এটা মানে স্কেলেটন পোৱা গৈছিলে য'ত মানে কি হৈছিলে 33টা গ'ল্ডৰ বিডছ পোৱা গৈছিলে, 2টা ষ্ট'ন বিডছ পোৱা গৈছিলে আৰু 4টা কি কপাৰ বেংগলছ পোৱা গৈছিলে আৰু লগতে কি 1 কনচ শেল পোৱা গৈছিলে। তো এইখিনি মনত ৰাখিব এইটো ক'ত পোৱা গৈছিলে ব্ৰহ্মগিৰিত পোৱা গৈছিলে। আৰু ইয়াৰ লগতে কি আধাৰ স্কেলেটন কিছুমান এনেকুৱা পোৱা গৈছিলে য'ত মানে কিছুমান সৰু মানে কি কিছুমান ফিউ মানে সৰু নহয় কিছুমান মানে কম সংখ্যক মানে পটছ পোৱা গৈছিলে। তাৰপিছত আহিলে যে where some burial spots mean for certain families. তো megalith contains more than one skeleton. This indicates that people perhaps belonging to the same families were buried in the same place, though not at the same times. The bodies of those who died laterally were brought into the grave through the portholes. The stone circles or boulders placed on the surface probably served as sign spot to find the burial sites. মানে এতিয়া কি কৈছে এই পিকচাৰটো চালে গম পাব মানে যি বাৰিয়েল চাইটবিলাক আছিলে তেনেকুৱা হোল্ড এটা ৰখা হৈছিলে যাতে সেই হোল্ডটোৰে মানে গৈ মানে সেই যি মৃত্যুৰ মানুহ এজন তেওঁলোক মানে চাব পাৰে বা মানে এইটো তেওঁলোকৰ এটা মানে চাইটবিলাক তেওঁলোকৰ ফেমিলি মানুহে তেনেকৈ গৈ কেনে চাইছিলে। তো ইয়াতে সেইটোৱে দিয়া আছে লিখা। আৰু ছাইডেতে কি হৈছিলে বল্ডাৰ, এইটো কৈছোৱে বাৰু বল্ডাৰ মানে হেৰি কৰা আছিলে ছাইডটো মানে তেতিয়া গম পায় যে কোনজন মানে চাইন দিয়া হয় আৰু চাইন স্পট বুলি কৈছে যে বল্ডাৰে যিখিনি মানে বাউণ্ডাৰী দিয়া হয় তো সেইখিনি হয় চাইন হিচাপত মানে যে এইটো মোৰ হয় সেইটো তেওঁলোকৰ হয় তো তেনেকৈ ৰখা হয়। আৰু ইয়াতে মানে এটা হোল্ড ৰখা হৈছিলে যিটো মই দেখালোঁ পিকচাৰটোত। তো সেই হোল্ডটোৰে গৈ কেনে তেওঁলোকৰ ফেমিলিৰ যি বাৰিয়েল আছিলে সেইটো চোৱা হৈছিলে আৰু তেওঁলোকে তাতে কিবা বস্তু দিয়া হৈছিলে।
দেন আহিলে যে এই স্পেচিয়েল বাৰিয়েল এট ইনামগাঁও তো ইনামগাঁৱৰ বিষয়ে ইম্পৰ্টেণ্ট হয় ইনামগাঁও মেগালিজ দেন আমাৰ আগতে মেহেৰঘৰ পঢ়িছিলোঁ তো এইবিলাক ইম্পৰ্টেণ্ট হয় এইবোৰৰ পৰা এটা দুটা কুৱেশ্যন আহে ইট ইজ এ চাইট অন দ্য ৰিভাৰ গোড তো কোনটো ৰিভাৰ ছাইডত আছে ৰিভাৰ গোড তো এই ট্ৰিবিউটাৰী অফ ভীমা তো কোনটো নদীৰ ট্ৰিবিউটাৰী হয় ভীমা তো ইট ৱাজ অকুপাইড বিটুইন 3600 এণ্ড 2700 ইয়াৰ্ছ এগো তো কোনটো সময়ৰ মাজত আছিলে 36 আৰু 2700 ইয়াৰ্ছ এগো মানে সেই মাজৰ সময়খিনি আছিলে তো where adults were generally buried in the ground laid out straight the head towards the north তো ইয়াতে কেনেদৰে ৰখা হৈছিলে আপোনাৰ ষ্ট্ৰেইট ৰখা হৈছিলে আৰু যিটো হেড আছিলে মূৰটো নৰ্থৰ ফালে মানে ৰাখিছিলে আৰু ভৰিখন মানে চাউথ হ'ব নৰ্থ হ'লে চাউথ হৈ যাব তো মাথাটো কোনফালে ৰখা হৈছিলে যিটো মূৰৰ অংশ সেইখিনি আপোনাৰ নৰ্থ ছাইডে ৰখা হৈছিলে তো চামটাইমছ বাৰিয়েলছ ৱেৰ উইথিন দ্য হাউচেছ vessels that probable certain food and water were placed with a dead তো ইয়াতে কিছুমান এইটো কি হয় মানে এই যিবিলাক বাৰিয়েল ছাইটবিলাক আছিলে তো কৈছে যে কিছুমান কমন ফিচাৰ্ছ আছিলে মানে যেনেকৈ ধৰক চবতে মানে কি কৰা আছিলে ইয়াতে ইনামগাঁৱতো কি মানে ইনামগাঁৱৰ যি বাৰিয়েল ছাইটবিলাক আছিলে তো তাতেও কি কৰা হৈছিলে কিছুমান মানে ভেছেলছ পোৱা গৈছিলে য'ত মানে ধৰক ফুড বা ৱাটাৰ এনেকুৱা কিছুমান মানে ডেড বডিৰ লগত পোৱা গৈছিলে The one man was found buried in a large 4-leg clay jar in the courtyard of a 5-roomed house in the center of the settlement. This house also had a granary. The body was placed in a cross-leg position. তো এই বডিটোৰ যি মানে লেগ আছিলে তো সেইটো কি পজিশ্যনত পোৱা গৈছিলে মানে লেগটো ক্ৰছ লেগ পজিশ্যনত পোৱা গৈছিলে তাৰপিছত ইয়াতে আৰু কি কৈছিলে মানে এজন মানুহ ক'ত পোৱা গৈছিলে যে মানে এখন ঘৰৰ এটা চোতালত পোৱা গৈছিলে য'ত মানে আপোনাৰ মানে এটা পটত মানে ভৰাই ৰখা হৈছিলে 4-leg ক্লে জাৰ এটা জাৰত ভৰোৱা হৈছিলে য'ত মানে এইটো ক্ৰছ লেগ পজিশ্যনত মানে পোৱা গৈছিলে আৰু ইনামগাঁৱত যিবিলাক মানে বাৰিয়েল ছাইডত মানে উদ্ধাৰ কৰা হৈছিলে তাতে মানে কিছুমান বিভিন্ন ধৰণৰ ডিফাৰেণ্ট বাৰ্ডছ বা এনিমেলৰ মানে বন পোৱা গৈছিলে তো ইয়াৰ পৰা মানে বিলিভ কৰিব পাৰি যে মানে আৰ্ক'লজিষ্টসকলে বিলিভ কৰে যে মানে সেই মানে মানুহবিলাকৰ লগতে মানে কি কিছুমান ধৰক বাৰ্ডছ বা এনিমেলো মানে দি দিছিলে একেলগে আৰু ইয়াতে কিছুমান ধৰক মানে যিবিলাক খেতি বাতিত ব্যৱহাৰ কৰা হয় টুলছ সেই তেনেকুৱা ধৰণৰ বস্তুবোৰো পোৱা গৈছিলে তো তাৰ পৰাও মানে আৰ্ক'লজিষ্টবিলাকে বিলিভ কৰিছে যে মষ্ট পিপল মাইট হেভ বিন ফাৰ্মাৰ্ছ তো ইয়াতে এইখিনি আছে যে হোৱাট স্কেলেটন ষ্টাডি টেলাছ তো স্কেলেটনে আমাক কি মানে হেৰি কৰে কয় তো এইখিনি এই পেৰেগ্ৰাফটো আপোনালোকে নিজে পঢ়ি ল'ব কাৰণ ভিডিঅ'টো অলৰেডি বহুত বেছি দীঘল হৈ গৈছে ইয়াতো ইম্পৰ্টেণ্ট কথাই লিখা আছে আহে ইয়াৰ পৰা কিছুমান বস্তু তো মানে মই এটা লাইন কৈ দিছোঁ যে মানে সেই যি সময়ত মানে সেই তেতিয়াৰ সময়ত যে এখন চক্ৰা সংহিতা বুলি এখন বুক আছিলে মেডিচিনৰ ওপৰত তো তেওঁৰ সেই বুকত কি আছিলে 360খন মানে 60 হিউমেন বডিত মানে বনছ থাকে হাড় থাকে কিন্তু আমাৰ বৰ্তমান আমি কিমান 206ডাল বুলিহে আমি জানো মানে কিন্তু এটা 200 বুলি লিখা আছে বাৰু বাট আমি বৰ্তমান আমি কি 206ডাল আছে বুলি জানো তো এইটো যিয়ে নহওক বাট এইটো আমি প্ৰমাণ কৰিব পাৰোঁ যে সেই টাইমত মানে সেই পুৰণি টাইমতো মানে এই যিবিলাক মানে হেল্থৰ হওক বা মেডিচিনৰ ওপৰত হওক মানে মানে বিচাৰ খোজ মানে ষ্টাডি কৰা হৈছিলে আৰু তেওঁলোকেও ষ্টাডি কৰিছিলে ইয়াৰ ওপৰতো কিছুমান ধৰক স্কেলেটনৰ ওপৰতো ধৰক ষ্টাডি কৰা হৈছিলে 2000 ইয়াৰ্ছ আগৰ কথা এইটো ফিজিচিয়ান কোন আছিলে চক্ৰা তো চক্ৰা কি লিখিছিলে চক্ৰা সংহিতা বুলি বুক এখন লিখিছিলে মেডিচিন মেডিচিনৰ ওপৰত হয়তো এইটো আহি যাব পাৰে যে কোনে লিখিছিলে নামটোত বাৰু গম পাই যাব যে এইটো ইজনে লিখিছিলে কিন্তু কি বুকৰ ওপৰত আছিলে বুলি মানে কিহৰ টপিকটো তো তেনে মেডিচিন হয় কিমান ইয়াৰ্ছ এগো 2000 ইয়াৰ্ছ এগো তাৰপিছত বাকী এইখিনি পঢ়ি ল'লে হ'ল দেন আমাৰ অকুপেশ্যন এট ইনামগাঁও তো অলৰেডি মই কৈয়ে দিলোঁ যে তেওঁলোকৰ অকুপেশ্যন কি আছিলে যে তেওঁলোকৰ ফাৰ্মাৰ আছিলে তো এই কিছুমান ফাৰ্মাৰ কিহৰ ওপৰত বিলিভ কৰিছিলে যে মানে তেওঁলোকৰ মানে ডেড বডিৰ লগত কিছুমান ধৰক বাৰ্ডছ বা এনিমেলৰ কি হৈ পাইছিলে বনছ পাইছিলে তো তাৰ পৰা তেওঁলোকে গম পায় যে তেওঁলোকে সেইবোৰ পুহিছিলোঁ আৰু লগতে কিছুমান টুলছ পোৱা গৈছিলে যি খেতি বাতিত ইউজ কৰে তো তাৰ পৰাও গম পোৱা গৈছিলে তো সেইখিনি বস্তু ইয়াতে লিখা আছে এইখিনি কথা লিখা আছে তো আপোনালোকে এবাৰ চাই ল'লে হ'ল আৰু লগতে আছে দেয়াৰ ৱাজ এভিডেঞ্চ অফ ফ্ৰুইট চাৰ্জ এজ বেৰ আমলা জামুন ডেটছ এণ্ড ভেৰাইটি অফ বেৰিজ এইবিলাক বস্তু পোৱা গৈছিলে আৰু লগতে মানে এইবোৰ বস্তু তেওঁলোকে খাইছিলে চাগে সেইকাৰণে এইবোৰ বস্তু পোৱা গৈছিলে তো ইয়াতে কিছুমান বাৰ্ডছ বা এনিমেলৰ নাম লিখা আছে তো এইখিনি কথা লিখা আছে তো এইখিনি আপোনালোকে চালে হ'ল তো চেপ্টাৰটো ইয়াতে কমপ্লিট হ'ল তো এইখিনি আজি 4th চেপ্টাৰটো কমপ্লিট কৰিলোঁ তো নেক্সট কাইলৈ 5th চেপ্টাৰ চাই দিম তো আজি এইখিনি যদি কিবা থাকিলে আপোনালোকৰ জানিবৰ কাৰণে তো কমেণ্ট যোগে জনাব আজিলৈ আহিছোঁ ধন্যবাদ